ভগৱত গীতাৰ ২য় অধ্যায় শ্লোক ২৩ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণই কৈছে, নৈনং ছিদন্তি শস্ত্ৰাণি নৈনং দহতি পাৱকঃ ন চৈনং ক্লেদায়ন্তপো ন শোষয়তি মাৰুতঃ। ইয়াৰ অৰ্থ হ'ল, আত্মাটোক কেতিয়াও কোনো অস্ত্ৰই কাটি খণ্ড খণ্ড কৰিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়েও তিয়াব নোৱাৰে বা বতাহেও তাক শুকুৱাব নোৱাৰে। অৰ্থাৎ আত্মাৰ কেতিয়াও মৃত্যু নহয়। কিন্তু আমি যেতিয়া এই সংসাৰত জন্ম লৈছোঁ, এদিন আমাৰ মৃত্যু হ'বই, সেয়া নিশ্চিত। মৃত্যু লাগিলে যেনেকৈ হওক, কাৰোবাৰ লাগিলে প্ৰাকৃতিকভাৱে মৃত্যু হওক বা অপ্ৰাকৃতিক বা অকালতে মৃত্যু হওক, এই মৃত্যুৰ প্ৰক্ৰিয়া কিন্তু ছমাহ আগৰ পৰাই আৰম্ভ হয়। মন কৰিবলগীয়া কথা এয়া যে মৃত্যুৰ অনুভৱ মানুহে ছমাহৰ আগতেই কৰিব পাৰে, কিন্তু আমি সেইবোৰ কথা মন নিদিওঁ। আজিৰ ভিডিঅ'টোত আমি তেনে কেইটামান লক্ষণৰ কথা আলোচনা কৰিম, যিকেইটা লক্ষণ যদি কোনো ব্যক্তিৰ গাত দেখা যায় তেন্তে তেওঁৰ মৃত্যু সমাগত। এই লক্ষণসমূহ আমাৰ সনাতন ধৰ্মৰ অন্যতম বিখ্যাত গ্ৰন্থ গৰুড় পুৰাণত উল্লেখ আছে। সনাতন ধৰ্মৰ মতে গৰুড় পুৰাণে মোক্ষ প্ৰদান কৰে। সেইবাবে আমাৰ সমাজত এতিয়াও ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ ঘৰত গৰুড় পুৰাণ পাঠ কৰাৰ পৰম্পৰা আছে। 18 পুৰাণৰ ভিতৰত গৰুড় পুৰাণৰ নিজস্ব বিশেষ তাৎপৰ্য আছে, কাৰণ এই পুৰাণৰ অধিপতি স্বয়ং ভগৱান বিষ্ণু বুলি গণ্য কৰা হয়। জন্ম মৃত্যুৰ ঘটনাৰ বিষয়ে গৰুড় পুৰাণত বিতংভাৱে ব্যাখ্যা কৰা আছে। ইয়াত স্বৰ্গ, নৰক, পাপ, পাপী, গুণী, জ্ঞান, নীতি, নিয়ম আৰু ধৰ্মৰ কথা কোৱা হৈছে। গৰুড় পুৰাণ মতে ব্যক্তিৰ জন্ম মৃত্যু নিৰ্ধাৰিত হয় কৰ্মৰ ওপৰত। এজন ব্যক্তিয়ে নিজৰ ভাল বেয়া কামৰ কিছু ফল এই জীৱনত আৰু কিছুমান মৃত্যুৰ পিছতো বহন কৰিবলগীয়া হয়। গৰুড় পুৰাণ মতে ব্যক্তিৰ মৃত্যুৰ আগে আগে কিছুমান লক্ষণে দেখা দিয়ে। পুৰাণত লিখা বা বৰ্ণনা কৰা মতে মৃত্যুৰ অনুভৱ মগজুত নহয়, তাৰ অনুভৱ নাড়ীত হোৱা দেখা যায়। অৰ্থাৎ প্ৰথম সংকেত নাড়ী চক্ৰত দেখা পোৱা যায়। নাড়ী চক্ৰ ভাগিবলৈ আৰম্ভ কৰে। এই নাড়ী চক্ৰ এদিনতে নাভাগে, ইয়াৰ ভগা ক্ৰিয়াটো বহুত দিনলৈকে হৈ থাকে। নাড়ী চক্ৰ যিমানেই ভাগি যায়, মৃত্যুৰ বেলেগ বেলেগ লক্ষণ দেখা পোৱা যায়। যি ব্যক্তিয়ে জীৱনত ভাল কাম কৰে বা কৰিছে তেনে ব্যক্তিয়ে মৃত্যুক ভয় নকৰে। তেনে ব্যক্তিৰ যেতিয়া মৃত্যু ওচৰ চাপি আহে, তেতিয়া তেওঁলোকে এক ঐশ্বৰিক দিব্য পোহৰ দেখা পায়। মৃত্যু ওচৰ চাপিলে ব্যক্তিয়ে তেল বা পানীত নিজৰ ছাঁটো নেদেখা হয়। সেয়েহে বহুতেই কয় যে মৃত্যুৰ সময়ত মানুহৰ ছাঁটো কাষৰ পৰা আঁতৰি যায়। কোনো ব্যক্তিৰ যেতিয়া মৃত্যু ওচৰ চাপে তেতিয়া তেওঁৰ হাতৰ ৰেখা পাতল হৈ পৰে। কিছুমানৰ ক্ষেত্ৰত এই ৰেখা নেদেখা হৈ পৰে। মৃত্যু ওচৰ চাপি অহাৰ ঠিক আগে আগে মানুহে সপোনত কিছুমান অদ্ভুত বস্তু দেখিবলৈ পায়, যেনে নুমাই যোৱা চাকি, মল মূত্ৰ, মূৰ খুৰোৱা ইত্যাদি। মৃত্যুৰ আগে আগে ব্যক্তিয়ে নিজৰ চৌপাশে আত্মাৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। সেই ব্যক্তিয়ে সপোনত বিশেষকৈ পূৰ্বপুৰুষক দেখিবলৈ আৰম্ভ কৰে। গৰুড় পুৰাণ মতে মৃত্যুৰ আগত মানুহৰ উশাহ ওলোটাকৈ ঘূৰে। কেতিয়াবা যমদূতে এনেদৰে দেখা দিবলৈ আৰম্ভ কৰে, যাৰ বাবে ব্যক্তিজনে ভীতিগ্ৰস্ত হৈ অদ্ভুত ধৰণৰ আচৰণ কৰিবলৈ আৰম্ভ কৰে, কিন্তু চৌপাশৰ মানুহে একো নেদেখে। গৰুড় পুৰাণ মতে কোনো ব্যক্তিৰ মৃত্যু ওচৰ চাপিলে ব্যক্তিগৰাকীৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰে আৰু তেওঁ ওচৰৰ বস্তুবোৰো দেখা নাপায়। কোৱা হয় যে যেতিয়া যমদূতে ব্যক্তিজনক নিবলৈ আহে তেতিয়া তেওঁ ভয় খাই বাবে দৃষ্টিশক্তি বন্ধ কৰি দিয়ে। মৃত্যু ওচৰ চাপি অহাৰ লগে লগে ব্যক্তিৰ শুনা আৰু কথা কোৱাৰ ক্ষমতাও শেষ হৈ যায়। এনে পৰিস্থিতিত ব্যক্তিজনে কোনো কথা শুনিবও নোৱাৰে আৰু ক'বও নোৱাৰা হৈ পৰে। প্ৰায় প্ৰতিজন ব্যক্তিয়ে মৃত্যুৰ আগে আগে এনে লক্ষণ লাভ কৰে। মৃত্যু অহাৰ আগে আগে মানৱ শৰীৰৰ পৰা কিছুমান অদ্ভুত গোন্ধ ওলাবলৈ ধৰে, যাক মৃত্যু গোন্ধ বুলি কোৱা হয়। এনে অৱস্থাত ব্যক্তিয়ে যোগ সাধনা বা ধ্যান কৰিলে মৃত্যু কষ্ট কমি যায় বুলি কোৱা হৈছে। যেতিয়া কোনো ব্যক্তিৰ মৃত্যু ওচৰ চাপি আহে, তেওঁ যদি আইনাত নিজকে চায় তেতিয়া তেওঁ নিজৰ পৰিৱৰ্তে অন্য মানুহৰ সেই প্ৰতিবিম্ব দেখা পায়, বা নিজৰে প্ৰতিবিম্ব হ'লেও অস্পষ্ট ৰূপত বা কুৎসিত ৰূপত দেখে। যেতিয়া ব্যক্তিৰ মৃত্যু ওচৰ চাপি আহে তেতিয়া তেওঁৰ চকু ওলোটা হ'বলৈ আৰম্ভ কৰে। তেওঁ নিজৰ নাকটো নেদেখা হৈ পৰে। গৰুড় পুৰাণৰ মতে যেতিয়া ব্যক্তিৰ মৃত্যু ওচৰ চাপি আহে তেতিয়া ব্যক্তিয়ে চন্দ্ৰটো ঘূৰণীয়া দেখাৰ পৰিৱৰ্তে ভাগি টুকুৰা টুকুৰ হোৱা দেখা পায়, কিন্তু প্ৰকৃততে তেনে নহয়। এয়া এক সংকেত যে ব্যক্তিজনৰ ওচৰত আৰু বেছি সময় নাই।
যদি কোনো ব্যক্তিয়ে সপোনত দেখা পায় যে ৰঙা বা ক'লা ৰঙৰ কাপোৰ পৰিধান কৰা মহিলাই তেওঁক হাঁহি মাতি দক্ষিণ দিশৰ ফালে লৈ গৈ আছে, তেন্তে তেওঁ বুজি পাব লাগে যে তেওঁৰ মৃত্যুৰ বাবে আৰু বেছি সময় নাই। কোনো ব্যক্তিয়ে যদি সপোনত কোনো নগ্ন ব্যক্তিয়ে হাঁহি ধেমালি কৰি থকা দেখে, তেন্তে সেয়াও মৃত্যু ওচৰ চাপি অহা সংকেত। যদি কোনো ব্যক্তিয়ে সপোনত দেখে যে তেওঁ উট বা গাধৰ পিঠিত উঠি দক্ষিণ দিশৰ ফালে গৈ আছে, তেন্তে তেওঁ বুজিব লাগে যে সেয়াও মৃত্যুৰ ওচৰ চপাৰ সংকেত। তেনে ব্যক্তিৰ মৃত্যু 10 মাহৰ ভিতৰত হয় বুলি কোৱা হৈছে। যদি কোনো ব্যক্তিয়ে সপোনত বোকাৰ মাজত সোমাই যোৱা দেখে, তেন্তে তেনে সপোন দেখা ব্যক্তিৰ মৃত্যু অতি সোনকালে হয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এয়াই হৈছে গৰুড় পুৰাণত উল্লেখিত কেইটামান সংকেত, যি সংকেত মনুষ্যই মৃত্যুৰ আগে আগে অনুভৱ কৰিব পাৰে। ইয়াৰোপৰি শিৱ পুৰাণতো কিছুমান সংকেত আছে যিয়ে মৃত্যু নিচেই ওচৰতে বুলি উমান দিয়ে। শেষত মই এয়াই ক'ব খোজোঁ যে মৃত্যুটো নিশ্চিত, এদিন হ'বই। গতিকে আমি যদি নিজৰ ভাল কৰ্ম কৰি যাব পাৰোঁ, তেন্তে মৃত্যুৰ পিছতো আমাৰ নাম চিৰকাল ৰৈ যাব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।